থাইলেণ্ডৰ কোম্পানীয়ে অসমত কৰিব গাহৰিৰ বেপাৰ। সঁচাকৈ থলুৱা ব্যৱসায়িক ভাতে মৰাৰ ষড়যন্ত্ৰ নেকি চৰকাৰৰ? ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া। থলুৱা ব্যৱসায়ী অসমীয়া যুৱক যুৱতীৰ বাবে সদায় কাম কৰি আহিছো বুলি দাবী কৰা বিজেপি চৰকাৰখনৰ আন এক কাণ্ডই ক্ষুব্ধ কৰি তুলিছে ৰাজ্যবাসী। সেই কথাকলৈয়ে ব্যাপক প্ৰতিক্ৰিয়া দল সংগঠনৰ মাজত। ক্ষোভ উজাৰিছে থলুৱা গাহৰি পালকসকলেও। উচিত মূল্য নোপোৱা হ'ব নেকি থলুৱা গাহৰি পালকসকলে? সেই শংকাত ভুগিছে সকলোৱে। বহিৰাগত প্ৰতিষ্ঠানে গাহৰি উৎপাদন আৰু ব্যৱসায় কৰিলে সমস্যা হ'ব। এই সিদ্ধান্ত পৰিহাৰ কৰিব লাগে, অন্যথা ৰাজপথত আন্দোলনৰ হুংকাৰ একাংশ ব্যৱসায়ীৰ। চৰকাৰৰ যিখিনি ষড়যন্ত্ৰ এই ক্ষেত্ৰত আমি বিৰোধিতা কৰিবই। আমি যদি এনেকুৱা এই চৰকাৰে যদি এই চুক্তিটো কি কৰে আমি ৰাজপথত ওলাবলৈ বাধ্য হ'ম। তাৰ কাৰণ আমাৰ থলুৱাৰ পেট যদি মাৰিব বিচাৰিছে, ইয়াত আমি কোনো চৰকাৰৰ লগত আমি এনেকুৱা আমাৰ থলুৱা বিৰোধী নীতিক আমি মানিবলৈ কেতিয়াও আমি কি নকৰোঁ আৰু কি আমি বিৰোধী কৰিমেই। বহিৰাগত কোম্পানীয়ে সকলো ব্যৱস্থা কৰি দিব। অসমৰ ব্যৱসায়ীয়ে পালনৰ ক্ষেত্ৰত সহায় কৰিলেই হ'ল। তাৰ বিনিময়ত দিয়া হ'ব পাৰিশ্ৰমিক। অসম চৰকাৰৰ তৰফৰ পৰা কৰা হৈছে এখন বুজাবুজিৰ চুক্তি, আৰু ইয়াকে লৈ ক্ষোভ। বহিৰাগতক বৰপিৰা পাৰি দিয়াৰ অভিযোগ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে। ৰাজ্যৰ 10,000 গাহৰি পালকৰ ৰাজহাড় ভঙাৰ চক্ৰান্তৰো অভিযোগ উঠিছে। থাইলেণ্ডৰ পোক ফাণ্ড গ্ৰুপে 3,000 কোটি টকা বিনিয়োগ কৰিব বুলি চৰ্চা হৈছে। কোম্পানীটোৰ অধ্যক্ষ আদিৰেক শ্ৰীপদকে মন্ত্ৰী কৃষ্ণেন্দু পালক দাখিল কৰিছে প্ৰতিবেদনো। এই কথা কোনো কাৰণতেই মানি লোৱা নহ'ব। জাঙুৰ খাই উঠিছে ৰাজ্যৰ গাহৰি পালন। আমি বজাৰখন যদি তেখেতসকলৰ দখলত আমি তেখেতৰ আণ্ডাৰে তেখেতসকলে সিদ্ধান্ত কৰা দামত আমি গাহৰিটো এৰি দিব লাগে। কাৰণ তেখেতসকলে যদি 200 টকাত আমি 200 টকাত গাহৰিটো এৰি দিব লাগিব। কাৰণ সেই 200 টকাত এটা কষ্টিং নোলায় এটা গাহৰি 1 কেজি মাংসৰ দামত আপোনাৰ। তেনেকৈ আমাৰ গ্ৰাম্য অৰ্থনীতিত বহুত প্ৰভাৱ পৰিব, আৰু বিশেষকৈ পৰিয়াল আমি যে পৰিয়ালটো চলাই আছোঁ সেই পৰিয়ালটো চলাবলৈ আমাৰ বহুত কঠিন হ'ব। মানে এডভান্টেজ আছাম 2.0 দোহাই দি বিদেশী কোম্পানীটোৰ হাতত চৰকাৰে ৰাজ্যৰ গাহৰি পালকৰ দায়িত্ব দিবলৈ লৈছে। সেয়া হৈ উঠিলে অসমৰ থলুৱা গাহৰি পালকে এই ক্ষেত্ৰখনত তিষ্ঠি থাকিব নোৱাৰিব, আৰু তাকে লৈ শংকিত হৈ উঠিছে ৰাজ্যৰ লাখ লাখ গাহৰি পালক। অৱশ্যে ইয়াৰ বিপৰীতে ভাষ্য পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালৰ। থাইলেণ্ডৰ গাহৰি পালক সংস্থা অসমলৈ আহিলে একো ক্ষতি নহ'ব অসমৰ থলুৱা ব্যৱসায়ীৰ। বহিৰাষ্ট্ৰৰ কোম্পানী অসমলৈ আহিলে কৰ্মসংস্থানৰ সুযোগ বৃদ্ধি হ'ব অসমীয়া যুৱক যুৱতীৰ। মন্তব্য কৃষ্ণেন্দু পালৰ। থলুৱা আমাৰ বিজনেছ যোনে গাহৰি পালক তেওঁলোকৰ যাতে সুৰক্ষা প্ৰদান কৰা তাৰ ব্যৱস্থা অক্ষৰে পালিত হ'ব। আমাৰ যাতে ইয়াত যাতে আমি নিজে উৎপাদন কৰিব পাৰোঁ, আৰু আমি ইয়াৰ পৰা উৎপাদন কৰি আমি যাতে বাহিৰত ষ্টেটটো এক্সপৰ্ট কৰিব পাৰোঁ, এই উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা আমি বা গোটেই ডিপাৰ্টমেণ্টৰ ৰাইজে মানে কাৰ্যকৰ্তাই কাম কৰি আছে। অসমৰ ডেভেলপমেণ্ট হ'ব লাগে, কৰ্মসংস্থান আৰু বাঢ়িব লাগে। আমাৰ এডুকেটেড ল'ৰা ছোৱালীয়ে বাহিৰত যাব নালাগা যাতে ব্যৱস্থাত হয়, তেওঁলোকেতো অসমত কাম কৰাৰ সুযোগ পায়। চৰকাৰে ভালৰ কাৰণে কিবা এটা কৰিবলৈ ওলাইছে বুলি ধৰি ল'লেও বিভ্ৰান্তি আছে। এই বিভ্ৰান্তি দূৰ কৰাৰ দায়িত্ব চৰকাৰৰে। নিউজ ডেস্ক, NK TV।